হয়, বৰ্তমান মই উপস্থিত আছোঁ আমাৰ ভোৰাগাঁও বজাৰত। আজি অকল সপ্তাহী বজাৰ আৰু নেৰেটি পিনে বৰষুণে এনেকুৱা বৰ্তমান পৰিস্থিতিতে পৰিছে। আৰু চাওক, মোৰ পিছফালে চব বানপানীৰ নিচিনা। ফুটপাথৰ দোকান কিছুমান ৰোডৰ কাষত বহে, কিন্তু আজি বহিব নোৱাৰে। আজি যদি এবাকচনটো ভালকৈ খোলা হয়, এই দোকানকেইটা অলপ পিছফালে গ'লে আমাৰ ফুটপাথৰ দোকানকেইটা বহিব পাৰিলে হয়, কিন্তু বৰ্তমান অৱস্থাটো চাওক। হয়, আজি হ'ব খেলা আমাৰ ভোৰাগাঁও নতুন বজাৰ আমৰ মাৰ্কেট। চবে মানে 5 কেজি 100 টকাত বিকিব। ইয়াত দোকান মেলাইছে সবাই আৰু ইয়াত লগাই দিলে 4 কেজি বৰ্তমান। আৰু ইয়াত দোকান বৰ্তমান আম ঢালিছে আৰু চাওক। কিন্তু মোৰ কথাটো হ'ল কি, এই ৰাস্তাত মানুহ স্কুলত যাব, ছোৱালীবোৰো নোৱাৰে। বৰ্তমান ৰাস্তাটো বহল আছিলে, বৰ্তমান ৰাস্তাটো এনেকুৱা হৈছে চাওক। দুনোফালে দোকান আৰু ৰাস্তা কিনাৰে বহুত দোকান। এই দোকানবোৰ যদি চাফা খোলা হয়, তেতিয়া আমাৰ গাড়ী চলা আৰু মানুহ চলাফেৰাটো কিমান ভাল হ'লা হয়। হয়, বৰ্তমান আমৰ ৰেটটো হ'ল আমাৰ ভোৰাগাঁও। মোৰ কোৱা আগতে মানে মই শুনা পাইছিলোঁ 4 কেজি 100 টকা। 4 কেজি 100 টকা। এতিয়া সুধিলোঁ 3 কেজি 100, কিন্তু 4 কেজি 100 বিকিব। 4 কেজি দিম 100 টকা। লাগিলে আহি যাব ভোৰাগাঁও বজাৰত 4 কেজি 100 টকা। ডাঙৰ ডাঙৰ আম চাক এনেকৈ আম দি দিম। একদম মিঠা আম ন? মিঠা আম আছে। হয়, আৰু সেয়া আকেল আহি পালা আমাৰ ভোৰাগাঁৱত। হয়, আজি হ'ব খেলা। এটা কথা স্পষ্ট, তাহাঁতে মানে হয় আজি হয় এটা কথা স্পষ্ট, তাহাঁতে পাইকাৰী মাল দিয়ে, এনে হ'লচেলাৰ মাল দিয়ে। হ'লচেলাৰ মাল দিয়াৰ পিছতো আৰু বজাৰত আহি 4 কেজি 100 টকাত বিকে। আৰু যিকেইটা মানুহে মাল কিনে, হ'লচেল কিনে আনে, তাহাঁতে কিমান বিকিব কওক? বজাৰ যদি এনেকুৱা পাটা পাটি হয়, তে বেপাৰ কৰি বিজনেছ কৰি লাভটো কি হ'ব? এতিয়া আকেলে কিবা ক'ব মাহাজনে, এতিয়া মাহাজনৰ মুখেৰে কিবা ক'ব, আপোনালোকে শুনক। হয় মাহাজন কওক। এগুলো দাম বেশি, এগুলো আম একদম বড় আম। আমার দোকানত যেটো আম আছে, অল বজাৰত এনেকুৱা আম নাই, গ্যারান্টি দিম। সব দোকানত পানী আম পাব 4 কেজি 100 টকা। সেইটো গৰুৱে নাখায়, ভাল মানুহটো কিনিব, গৰুৱে নাখায়। এনেকুৱা আম কিনিব, ৰসগোল্লা পাব ডাইৰেক্ট 40 টকা কেজি। 40 টকা কেজিৰ ওপৰত আম খাব। 20 টকা 30 টকা 20 টকা এইবিলাক আম নাখাব। 20 নম্বৰ আম খাব, পানী আম মিঠা আম নাখাব, এনে দিলেও নাখাব। সেইটো 4 কেজি 100 টকা ৰাইজে জানি পাইছে। 5 কেজি 100 টকা ৰাইজে জানি পাইছে। সেইকাৰণে আজিকালি যিমান অনলাইনত দেখি কিনি মোৰ দোকানত আহি আছে জাম গছৰ তলত,